কলি যুগত আপুনি এই চাৰি দেৱতাৰ পূজা কৰক আপোনাৰ সকলো সমস্যাই নোহোৱা হ'ব আপোনালোকে জানে যে বৰ্তমান সময়ত কলি যুগ চলি আছে এই কলি যুগত আপুনি কোন চাৰিটা দেৱী দেৱতাৰ পূজা কৰিব লাগে আপোনালোকে জানেনে যদি নাজানে ভিডিঅটো আপোনাৰ বাবে আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক কলি যুগত আপুনি কোন চাৰি দেৱী দেৱতাৰ পূজা কৰিব তাৰ প্ৰথম হৈছে পঞ্চমুখী হনুমান এতিয়া আপোনালোকে যদি গম পায় যে 2025 বৰ্ষটো নিউমাৰলজি অনুসৰি 9 ৰুল কৰিব বা 9 ৰুল কৰি আছে তেনে ক্ষেত্ৰত 9 হৈছে হনুমানজীৰ নম্বৰ গতিকে বৰ্তমান হনুমান পূজা কৰাটো খুব বেছি ভাল তেনে ক্ষেত্ৰত কলি যুগো হৈ আছে আৰু এতিয়া হনুমানজীয়ে ৰুল কৰি আছে তেনে ক্ষেত্ৰত যদি আপুনি পঞ্চমুখী হনুমানৰ পূজা কৰে ইয়াক খুব বেছি ভাল বুলি কোৱা হয় গতিকে আপুনি পঞ্চমুখী হনুমানৰ পূজা কৰিব পাৰে দ্বিতীয়তে হৈছে আপুনি কলি যুগত মা কালীৰ পূজা কৰিব মা কালীৰ পূজা কৰিলেও কলি যুগত খুব বেছি ভাল বুলি কোৱা হয় তৃতীয়তে হৈছে মা বগলামুখী আৰু চতুৰ্থতে হৈছে কাল ভৈৰৱ আপুনি এই কলিৰ যুগত এই চাৰি দেৱতাৰ পূজা অৰ্চনা কৰক চাব আপোনাৰ যিমান সমস্যা আছে অসুবিধা আছে সকলোবোৰ নোহোৱা হ'বলৈ আৰম্ভ কৰিছে যদি সেই কথাখিনিৰ ওপৰত বিশ্বাস আছে আপুনি এই চাৰি দেৱতাৰ পূজা কৰিবলৈ আৰম্ভ কৰি দিয়ক